মই চাৰিটা দাবী জনাইছোঁ। হয় মুখ্যমন্ত্ৰীয়ে ক্ষমা খোজক, নহ'লে তেখেতৰ দায়িত্ব এৰি দিয়ক, নহ'লে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে NSAৰ অধীনত তেওঁক কৰায়ত্ব কৰক, আৰু নহ'লে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই কথাটো কওক যে আলফা সঁচাই বিপ্লৱী এটা সংগঠন, আৰু গতিকে তেওঁলোকৰ ওপৰত থকা সকলো প্ৰতিবন্ধ আমি আঁতৰাই দিছোঁ। এই চাৰিটাই মোৰ দাবী। এইটো এটা আমাৰ কাৰণে অতি দুৰ্ভাগ্যজনক কথা যে আজি আপোনালোকে জানে কিছুদিন আগতেই বৰ্ষাশ্ৰী বুঢ়াগোহাঁই, এজনী 19 বছৰীয়া ছোৱালী, এটা কবিতা লিখিছিল। ঠিক আছে, নিজৰ মনৰ ভাৱ প্ৰকাশ কৰি এটা কবিতা লিখিছিল, কাৰোবাক সমৰ্থন কৰি লিখিছিল। সেই কথাটোত সেই ছোৱালীজনীক তেওঁলোকে কৰায়ত্ব কৰিলে, আৰু এটা সাংবিধানিক দায়িত্বত থকা এজন মুখ্যমন্ত্ৰীয়ে এটা প্ৰতিবন্ধী যিটো সংগঠন, যিটো বেন অৰ্গেনাইজেশ্যন কেন্দ্ৰীয় চৰকাৰে, যি সংগঠনে অসমত বহুতো নিৰীহ মানুহক হত্যা কৰিছে। আপোনালোকে জানে মই সংঘৰ স্বয়ংসেৱক, আমাৰ সংঘৰ মুৰলীজী, ওম প্ৰকাশজী, প্ৰমোদ নাৰায়ণজী, আমাৰ শুক্লেশ্বৰ দা, এনেকুৱা কিছু প্ৰমুখ কাৰ্যকৰ্তাক তেওঁলোকে হত্যা কৰিছে। বহুত আমাৰ সংঘৰ ওপৰত বহুত তেওঁলোকে অত্যাচাৰ চলাইছিল এটা সময়ত। তেনেকুৱা সংগঠন এটাৰ প্ৰমুখক, যি বৰ্তমান সেনাধ্যক্ষ হৈ আছে, তেওঁ কৈছে যে যদি কোনোবা বিপ্লৱীৰ ছবি আঁকিবই লাগে তেতিয়াহ'লে ৰাজহুৱা স্থানত পৰেশ বৰুৱাৰ ছবি আঁকিব লাগে। পৰেশ বৰুৱা ভাল বেয়া মই সেই কথা ক'বলৈ নাযাওঁ, কোনোবাই তেওঁৰ আইডিঅলজি সমৰ্থন কৰিব পাৰে, নকৰিব পাৰে, এইটো চবৰে নিজা কথা। কিন্তু কেন্দ্ৰীয় চৰকাৰে সাংবিধানিকভাৱে তেওঁলোকৰ ওপৰত বেন লগাই থৈছে। গতিকে মুখ্যমন্ত্ৰী মহোদয়ে এইটো কথা স্পষ্ট কৰিব লাগে যে তেওঁ যিহেতু এটা সাংবিধানিক দায়িত্বত আছে, গতিকে এইটো তেওঁৰ ভুল হৈছে নে তেওঁ এইটো ইচ্ছাকৃতভাৱে কথাটো কৈছে, এইটো তেওঁ ৰাজহুৱাভাৱে ঠিক কৰি লওক। আৰু মই এই বিষয়টোত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় আৰু প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, ভাৰতৰ মহামহিম ৰাষ্ট্ৰপতি, অসমৰ মাননীয় ৰাজ্যপাল ডাঙৰীয়া, মই সকলোলৈকে তেওঁলোকলৈ পঠিয়াইছোঁ, আৰু মই সংঘৰো কেন্দ্ৰীয় কিছু কাৰ্যকৰ্তাক মই বিষয়টো জনাইছোঁ। মই অপেক্ষা কৰি আছোঁ, চাওঁ কিমান দিন হ'ল আপুনি। মই কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক মই যোৱাকালি জনাইছোঁ ৰাতি, আৰু বাকী এইখিনিক মই আজি হ'ল কি আশা কৰে আপুনি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ তৰফৰ পৰা? মই ভাবোঁ তেওঁলোকে এটা নিশ্চিতভাৱে, যে যিহেতু এইটো এটা সাংবিধানিক সংকট বুলিয়ে মই কৈছোঁ, যে এজন সাংবিধানিক প্ৰমুখ দায়িত্বত থকা ব্যক্তিয়ে যদি এই ধৰণৰ অসাংবিধানিক কথা কয়, আৰু গতিকে এইটো এটা চিন্তাৰ বিষয়। মই আৰু বিশেষকৈ ইয়াৰ লগতে আমাৰ যিসকল স্বয়ংসেৱক আছে তেওঁলোকেও কৈছোঁ যে এই সময়ত আপোনালোকে যদি একো নকয়, মৌন হৈ থাকে, তেতিয়াহ'লে কিন্তু সমাজে এটা সময়ত আপোনালোকৰ প্ৰশ্ন কৰিব। কাৰণ এটা আদৰ্শৰ কাৰণে সংঘৰ কাৰ্যকৰ্তাসকলে নিজৰ জীৱন দিছিল। আজি প্ৰমোদজী, মুৰলীজী, ওম প্ৰকাশজীয়ে অসমৰ নহয়, তেওঁলোক বাহিৰৰ পৰা আহিছিল। কি কাৰণে? এটা আদৰ্শ ৰাখিবৰ কাৰণে। সেই আদৰ্শক ধূলিসাৎ কৰি আজি যি ধৰণৰ কথা কৈছে, সেইটো কিন্তু সঁচাই বৰ দুৰ্ভাগ্যজনক। আৰু সেইকাৰণে মই এটাই কওঁ যে আপোনালোকেও মুকলিকৈ কওক, কথাবিলাক প্ৰশ্ন কৰক, য'ত যেনেকৈ প্ৰশ্ন কৰিবলৈ প্ৰশ্ন কৰক। আৰু মুখ্যমন্ত্ৰী মহোদয়কো মই কৈছোঁ যে আপোনাৰ হ'ব পাৰে, ভুল হ'ব পাৰে, মানুহৰ ভুল হয়, আপুনিও এজন মানুহ, ভুল হ'ব পাৰে। আপুনি ভুল স্বীকাৰ কৰি ৰাজহুৱাভাৱে কৈ দিয়ক যে মোৰ কথাখিনি ভুল হৈছিল, ইয়াৰ কোনো ধৰণৰ কথা আৰু ৰাইজে আদৰি ল'ব নালাগে এই কথাখিনি। গতিকে মোৰ ভুলটো ৰাইজে ক্ষমা কৰি দিয়ক, অসমৰ ৰাইজক ক্ষমা খোজক। নহ'লে মই চাৰিটা দাবী জনাইছোঁ। ৰাজহুৱাকৈ ক্ষমা খোজাটো বিচাৰে? মই চাৰিটা দাবী জনাইছোঁ। হয় মুখ্যমন্ত্ৰীয়ে ক্ষমা খোজক, নহ'লে তেখেতৰ দায়িত্ব এৰি দিয়ক, নহ'লে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে NSAৰ অধীনত তেওঁক কৰায়ত্ব কৰক, আৰু নহ'লে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই কথাটো কওক যে আলফা সঁচাই বিপ্লৱী এটা সংগঠন, আৰু গতিকে তেওঁলোকৰ ওপৰত থকা সকলো প্ৰতিবন্ধ আমি আঁতৰাই দিছোঁ। এই চাৰিটাই মোৰ দাবী। এই বিষয়ে মই সকলোকে অৱগত কৰাইছোঁ, আৰু মই আশা ৰাখিছোঁ এটা ভাল সমাধান হ'ব। নহ'লে আগন্তুক দিনত আমি কি ধৰণে আৰু প্ৰতিবাদ কৰিব লাগে আমি সেইটো ঠিক কৰি ল'ম। এইখিনি।